হৰে কৃষ্ণ এতিয়া আমি 18 নম্বৰ অধ্যায়টো আৰম্ভ কৰিবলৈ লৈছো ভাগৱত গীতাৰ ওম জ্ঞানাতিমিৰান্ধস্য জ্ঞানাঞ্জনশলাকয়া চক্ষুৰুন্মিলিতম येन তস্मै শ্ৰী গুৰুৱে নমঃ শ্ৰী চৈতন্যমনোভীষ্টং স্থাপিতম येन ভূতলে स्वयं रूपः कदा मह्यं ददाति स्वपदान्तिकम् वन्देऽहं श्रीगुरुः श्रीयुतपदकमलं श्रीगुरुन् वैष्णवांश्च श्रीरूपं साग्रजातं सहगणरघुनाथान्वितं तं सजीवं साद्वैतं सावधूतं परिजनसहितं कृष्णचैतन्यदेवं श्रीराधाकृष्णपादान् सहगणललिता श्रीविशाखान्वितांश्च हे कृष्णा करुणा सिंधु दीनबंधु जगत्पते गोपेश गोपिका कांता राधा कांता नमोस्तुते तप्त कांचन गौरांगी राधे वृंदावनेश्वरी वृषभानुसुते देवी प्रणमामि हरिप्रिये वाञ्छाकल्पतरुभ्यश्च कृपा सिन्धुभ्य एव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर श्रीवासादि गौर भक्त वृंद हरे कृष्णा कृष्ण कृष्ण हरे 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 राम 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 हरे हरे ग्रंथराज श्रीमद् भागवत गीता की जय शिल प्रभुपाद की जय गुरु महाराज की जय आपनालोक सकलो वैष्णव भक्त वृंद की जय श्लोक नंबर 1 अर्जुन वाच संन्यासस्य महाबाहो तत्त्वम् इच्छामि वेदितुम् त्यागस्य च ऋषिकेश पृथक् केशे निषूदन अनुवाद और तात्पर्य शिल प्रभुपादर द्वारा शिल प्रभुपाद की जय अर्जुने कले हे महाबाहु हे ऋषिकेश हे केशी दैत्यक बध करोता कृष्ण मैं सन्यास और त्यागर स्वरूप सम्बन्धे बेलेगे बेलेगे जानिबलै इच्छा करो प्रकृतते भागवत गीताखन आसलते 17 अध्यायटुते शेष হৈ গৈছে अष्टादश जेटु अध्याय আমি বৰ্তমান পঢ়িবলৈ লৈছো এইটো গুটেই জিমান 17 অধ্যায়ৰ জিমান কথা তাৰে সাৰাংশ টাঙি ধৰা হৈছে ভাগৱত গীতাত প্ৰতিটো অধ্যায়তে ভগৱান শ্ৰীকৃষ্ণই এই কথা জোৰ দি কৈছে যে পৰম পুৰুষ পৰমেশ্বৰ কৃষ্ণৰ ভক্তি কৰাটোই হৈছে জীৱনৰ চৰম লক্ষ্য এই কথাটোৱে এই গুঢ়তম জ্ঞান ৰূপে এই 18 নম্বৰ অধ্যায়টোত আকৌ ভগৱানে দাঙি ধৰিছে সকলো যোগীৰ ভিতৰত শ্ৰেষ্ঠ যোগী হয় যি ভগৱান শ্ৰীকৃষ্ণৰ তাত মনটো নিযুক্ত কৰে গতিকে সমগ্ৰ ভাগৱত গীতাৰ প্ৰতিপাদ্য বিষয়খিনি আসলতে সাৰাংশখিনি দ্বিতীয় অধ্যায়তো কোৱা হৈছে আৰু 18 নম্বৰ অধ্যায়টোতো সাৰাংশখিনি কোৱা হৈছে চাওক যেতিয়া প্ৰথম অধ্যায় হয় প্ৰথম অধ্যায়ত কৃষ্ণ এনেকে একো উপদেশ দিয়া নাই প্ৰথম অধ্যায়টো কেৱল যুদ্ধৰ যি মানে হেই হয় যুদ্ধত কি হৈছে কি হোৱা নাই এই বিষয়ে বৰ্ণনা আছে প্ৰথম অধ্যায়টো যদি আপুনি পঢ়ে যেতিয়া অৰ্জুনে কৃষ্ণৰ প্ৰতি সমৰ্পিত হয় কাৰণ তেও বহুত মানে নিজৰ আত্মীয়জনক দেখা পাই যুদ্ধত বহুত নিৰাশা আহি যায় তেও কৃষ্ণৰ শৰণাপন্ন হয় আৰু কয় যে মই আপোনাৰ শিষ্য আপুনি মোৰ গুৰু এতিয়া মোক আপুনি মোক পথ দেখুৱাওক তেতিয়া কৃষ্ণই কোৱা আৰম্ভ কৰে আসলতে সেকেন্ড অধ্যায়ৰ পৰা আসল যি উপদেশে আৰম্ভ হয় আৰু সেকেন্ড অধ্যায়ৰ পৰা যেতিয়া আৰম্ভ হয় তেতিয়াও ভগৱান শ্ৰীকৃষ্ণই আসলতে গোটেই সাৰাংশখিনি কয় সেকেন্ড অধ্যায়ত আৰু 18 নম্বৰ অধ্যায় যেতিয়া সমাপ্ত কৰিব হয় তেতিয়াও কৃষ্ণই গোটেই সাৰাংশখিনি কয় অৰ্থাৎ সেকেন্ড অধ্যায়টো সাৰাংশ ভাগৱত গীতাৰ 18 নম্বৰ অধ্যায়টো হয় সাৰাংশ গতিকে ত্যাগ আৰু গুণাতীত
এই চিন্ময় স্থিতি লাভ কৰিব পৰাটোৱে আমাৰ জীৱনৰ লক্ষ্য হয় তেতিয়া আমি বহুত আসলতে সকলো মানুহৰ এটাই লক্ষ্য হয় যে তেওঁ সুখী হ'ব বিচাৰে সকলোতকৈ সুখী আমি কেতিয়া হ'ম যেতিয়া আমি ভগৱানৰ প্ৰতি হৃদয়ত প্ৰেম উৎপন্ন কৰি ল'ম তেতিয়া আমি যিকোনো পৰিস্থিতিত সদায় সুখী হৈ থাকিব পাৰিম ভগৱানক সম্বোধন কৰোঁতে এই শ্লোকত ব্যৱহাৰ কৰা ঋষিকেশ আৰু কেশী নিষুদন পদ দুটা বহুত তাৎপৰ্যপূৰ্ণ ঋষিকেশৰ অৰ্থ হৈছে কৃষ্ণ তেওঁ সকলো ইন্দ্ৰিয়ৰ নিয়ন্তা আমাৰ যে যিমান ইন্দ্ৰিয় আছে চকু নাক কাণ জিভা ছাল এই সকলোবোৰে নিয়ন্তা হৈছে আৰু তেৱেই মানসিক শান্তি লাভ কৰাৰ ক্ষেত্ৰত সদায় সহায় কৰিব পাৰে গতিকে মনটো শান্ত কৰাৰ মানে একো উপায় নাই কৃষ্ণই শান্ত নকৰিলে অৰ্জুনেও নিজেই যাতে মনৰ প্ৰশান্ত অৱস্থা এটা লাভ কৰিব পাৰে তাৰ বাবে সহায় হোৱাকৈ সকলো কথা আকৌ সংক্ষেপে কৈ দিবৰ কাৰণে কৃষ্ণক অনুৰোধ কৰিছে কাৰণ যদি মনত কিবা সংশয় থাকি যায় সেই সংশয় বা সন্দেহৰ তুলনা দৈত্যৰ লগত কৰা হৈছে কাৰণ সেইটোৱে সন্দেহটোৱে আমাৰ ধ্বংস কৰিব পাৰে গতিকে কেশী নিষুদন মানে ভগৱান আপুনি কেশী নামৰ যিটো দৈত্য আছিল তাক বধ কৰিছে তেনেকৈ মোৰ সন্দেহ নামক দৈত্য যিটো আছে সন্দেহৰ দৈত্যটোকো আপুনি বধ কৰি দিয়ক এতিয়া দ্বিতীয় শ্লোকৰ পৰা ভগৱানে কোৱা আৰম্ভ কৰিছে শ্লোক নম্বৰ 2 শ্ৰী ভগৱানুবাচ কাম্যানাম কৰ্মণাম ন্যাসম সন্ন্যাসম কাৱয়ো বিদুঃ সৰ্বকৰ্মা ফলত্যাগম প্ৰাহুঃ ত্যাগম বিচক্ষণঃ পৰমেশ্বৰ ভগৱানে ক'লে সকাম কৰ্মসমূহৰ বৰ্জনক জ্ঞানীসকলে সন্ন্যাস বোলে আৰু সকলো ধৰণৰ কৰ্মৰে ফলৰ ত্যাগক অভিজ্ঞসকলে ত্যাগ বোলে ফলৰ আশাৰে কৰা যিবিলাক কৰ্ম আমি সেইবিলাক বৰ্জন কৰিব লাগে বহুত টান হ'ব যিবিলাকে সদায় ফলৰ আশাত কৰ্ম কৰে কিন্তু যেতিয়া আপুনি ভক্তিত আগবাঢ়িব আপুনি একো ফলৰ আশাতে কৰ্ম নকৰে আপুনি কেৱল কৃষ্ণৰ প্ৰসন্নতাৰ কাৰণে কৰ্ম কৰিব আৰু আপুনি কৃষ্ণকেই সেই কৰ্মফল অৰ্পণ কৰিব তেনেকুৱা এটা স্থিতি আহি পৰিব ফলৰ আশা নকৰাকৈ আমি কৰ্তব্য বুলি ভাবি কৰ্ম কৰিব লাগে এই ভগৱত গীতাৰ উপদেশ হয় কিন্তু যি কৰ্মই উচ্চতৰ আধ্যাত্মিক জ্ঞান লাভ কৰাত আমাক সহায় কৰে তেনেকুৱা কৰ্ম আমি ত্যাগ কৰিব নালাগে অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে যেতিয়া আমি জানাৰ কাৰণে কোনো আধ্যাত্মিক গুৰুৰ ওচৰত যাব লাগে আৰু তেওঁৰ পৰা আমি শ্ৰৱণ কৰিব লাগে ভগৱানৰ বিষয়ে বা ভগৱানৰ সেৱা অৰ্চনা কৰিব লাগে এইবিলাক কৰ্ম আমি ত্যাগ কৰিব নালাগে বৈদিক সাহিত্যত একোটা বিশেষ উদ্দেশ্য লৈ যজ্ঞৰ অনুষ্ঠান কৰিবৰ বাবে বহুতো বিধান দিয়া আছে কিন্তু যজ্ঞ আছে যাৰ অনুষ্ঠান কৰা হয় বহুতেই যজ্ঞ কিয় কৰে পুত্ৰ লাভৰ কাৰণে মোৰ সন্তান নাই বাচ্চা নাই গতিকে মই যজ্ঞ কৰোঁ মই বাচ্চা মোৰ হ'ব বা স্বৰ্গ লাভৰ কাৰণে মই স্বৰ্গত যাম মৰিলে সেইকাৰণে কৰে এইবিলাকক সকাম যজ্ঞ বুলি কয় কিবা এটা আশাত আমি যদি যজ্ঞ কৰোঁ গতিকে আমি যেতিয়া মালা জপ কৰোঁ তেতিয়াও আমাৰ মনত কি থাকিব লাগে কৃষ্ণৰ প্ৰসন্নতাৰ কাৰণে এইটোতো মোৰ কৰ্তব্য আসলতে হৰে কৃষ্ণ মহামন্ত্ৰ জপ যিটো হয় এইটো আমাৰ আত্মাৰ খাদ্য তাৰ পৰা আমি বহুত পাৱাৰ পাওঁ আহাৰ পাওঁ সেইটো আমি কৰিব লাগে ভগৱানৰ প্ৰসন্নতাৰ কাৰণে অৱশ্যে আত্মশুদ্ধিৰ বাবে অথবা আধ্যাত্মিক জ্ঞানৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰাৰ বাবে অনুষ্ঠান কৰিবলগীয়া যজ্ঞ আমি কেতিয়াও পৰিত্যাগ কৰিব নালাগে শ্লোক নম্বৰ 3 পঢ়ি আজি আমাৰ ক্লাছটো আমি ইমানতেই সামৰিম ত্যাজ্যম দোষাবদিত্যেকে কৰ্ম প্ৰাহুৰ্মনীষিণঃ যজ্ঞ দান তপঃ কৰ্ম ন ত্যাজ্যামিতি চাপৰে কিছুমান মনীষীয়ে কয় যে সকলো ধৰণৰ সকাম কৰ্মকে দোষ বুলি গণ্য কৰি পৰিত্যাগ কৰিব লাগে যে মোৰ যদি কিবা এনেকুৱা ভাৱনা উৎপন্ন হৈছে যে এইটোৰ মই ফল আশা কৰিছোঁ ত্যাগ কৰি দিব লাগে আকৌ আন কিছুমান মনীষীয়ে কয় যে যজ্ঞ দান আৰু তপস্যা কৰাটো আমি এৰিব নালাগে যজ্ঞ দান তপস্যা আমি কৃষ্ণৰ কাৰণে কৰিব লাগে কৃষ্ণৰ কাৰণে কৰিলে সেইটো আমি ত্যাগ কৰিব নালাগে কিন্তু যদি
এনেকুৱা হয় যে কোনো কৰ্ম শাস্ত্ৰ বিৰুদ্ধ হয় বা সেইটো আমি সকাম কৰ্ম হয় যে ফল আমি আশা কৰিছোঁ, তেতিয়া আমি সেইটো কৰিব নালাগে। যেনেকৈ পশু হত্যাৰ যদি আমি উদাহৰণ দিওঁ, বহুতেই পশু বলিও দিয়ে, কিন্তু বৈষ্ণৱসকলে কেতিয়াও পশু বলি নিদিয়ে। বৈষ্ণৱসকলে কাৰোৱেই বলি নিদিয়ে। বৈষ্ণৱসকলে সকলো প্ৰাণীৰে প্ৰতি অহিংসা ভাৱনা ৰাখে আৰু কেৱল শাক পাচলি আদি গ্ৰহণ কৰে। কেতিয়াও মাংস মাছ কণী বা এনেকুৱা ধৰণৰ কোনো বস্তু তেওঁলোকে গ্ৰহণ নকৰে, কাৰণ তেওঁলোকে জানে যে ভগৱানে এইটো ভাল নাপাব। আনকি আপুনি চাওক, এনেকুৱাও মানে আছে যি চিকাৰী আছিল, মৃগাৰী চিকাৰী আছিল, কিন্তু যেতিয়া ভক্ত হৈ যায় নাৰদ মুনিৰ কথা শুনি, তেতিয়া তেওঁ এটা পৰুৱাও নামাৰে। আপুনি চাওক কিমান অহিংসা হৈ যায়। অৰ্থাৎ আমি ভক্তিত কিমান আগবাঢ়িছোঁ, যিমান আমি হৰে কৃষ্ণ মহামন্ত্ৰ জপ কৰিম না, 16 মালা আমি যেতিয়া কৰিম আৰু ধ্যানপূৰ্বক যেতিয়া আমি কৰিম, আমাৰ নিজে নিজে বহুত বস্তুৰ প্ৰতি অনীহা আহি যাব, যিবিলাক নেগেটিভ বস্তু হয়, যিবিলাক গুণ আমাৰ ভাল নহয়, সেইবিলাক গুণ নিজে নিজে ওলাই যাব, বেয়া গুণবোৰ ভাল গুণবোৰ প্ৰৱেশ কৰিব। গতিকে আমি বেছি ধ্যান দিব লাগে ক'ৰ ওপৰত? হৰিনাম জপ কৰাৰ ওপৰত। আপোনালোকক বহুত বহুত ধন্যবাদ। হৰে কৃষ্ণ।